বাঁহগছৰ পাতকেইটাই খাই ভাল পাওঁ। আচ্ছা, আপোনাৰ মেল নে ফিমেল ধৰক? পাতযুক্ত কলিসহ সৰু ডাল কাটি বংশ বিস্তাৰ মানে কেনেকুৱা ধৰণৰ আপোনালোকে এইটো লগ এইকেইটা ধানটো আজিলৈকে জীৱনত খাই নাপামেই চাগে, নামটোকে চাই লওক আৰু। হাই হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি কৃষক দিৱস হয়। আজি কৃষক দিৱসৰ দিনা আপোনালোকক লৈ গৈ আছোঁ মই আমাৰ তিতাবৰৰ কৃষি গৱেষণা কেন্দ্ৰলৈ। আৰু আপোনালোকে ইয়াত দেখিছে আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ স্থাপিত 1923 চন, অসম কৃষি বিশ্ববিদ্যালয় তিতাবৰ। আৰু এইফালে অলপ চক, এইটো চাগে লেবৰেটৰী হয়। আৰু এইফালে চক আপোনালোকে এবাৰ। আৰু এয়া কোনো দেওবৰীয়া বজাৰ নহয়, এয়া হৈছে আমাৰ তিতাবৰৰ কৃষি গৱেষণা কেন্দ্ৰ। আমি গৈ আছোঁ এতিয়া পথাৰ পৰিদৰ্শন কৰিবলৈ। আৰু আমি এতিয়া ফাইনেলি ভিতৰলৈ সোমাই আহিলোঁ, মানে পথাৰৰ মাজলৈ সোমাই আহিলোঁ। আৰু ইয়াত নানা ধৰণৰ আপোনালোকে ইয়াত দেখিছে ৰাঘুনি ধান, চব আপোনালোকে ৰাঘুনি ধান। এইটো হ'ল বাহাদুৰ, এইটো হ'ল আপোনাৰ প্ৰফুল্ল, এইটো একে প্ৰফুল্ল হয়, বাহাদুৰ চাহ বন হয়, এইটো আপোনালোকে চাই লওক। আৰু ইয়াত বিশেষকৈ কি হয় আপোনালোকে হয়তো দেখিছে চাগে, ইয়াত কিমান ডাঙৰ এটা এৰিয়া ইয়াত কভাৰ কৰি আছে। তাৰপিছত ইয়াত মানে আপোনাৰ গোটেই 12 মাহে খেতি হয় মানে। আৰু এইটো হৈ গ'ল আপোনাৰ গীতে 60 ড'জ, মানে বুজি পোৱা নাই এতিয়ালৈকে কি হয় এইটো, চিনি পোৱা নাই। কেতেকী ইয়াত প্ৰতিটো মানে ধানৰ নাম লিখা আছে, আৰু তাৰ কাৰণে মানে জানিবলৈ সুবিধা হৈছে। এইটো চাৱনী, এইটো ধানো বেলেগ, এইটো শুই গৈছে অলপ। এইকেইটা ধানটো আজিলৈকে জীৱনত খাই নাপামেই চাগে, নামটোকে চাই লওক আৰু। মইতো খাই পোৱা নাই দেই। হলি চক কিমান ধানৰ প্ৰজাতি আছে মানে, আমিতোতো নাজানোৱে। এইটো চব পিয়লি, আজি লাইফত ফাৰ্ষ্ট টাইম মানে এইটো পিয়লি নাম। এইটো সুফল দেই, সুফল। এইটো আপোনাৰ এতিয়ালৈকে লাগিছে আৰু ইমানো খাই পোৱা নাই। আপোনালোকে যদি খাই পাইছে কমেণ্ট কৰিবচোন কেনেকুৱা খাবলৈ, আমিও 1 কেজিমান নি পেলাই টেষ্ট কৰি চাম। তাৰপৰা এইটো কি নাম, এইটো লুকাই আছে। কেতেকী, 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 কেতেকী। এইফালে আপোনাৰ এইটো দেখিছে নহয়, সেইটো আপোনাৰ ইয়াত পানী মানে যোগান ধৰে। যেতিয়া আপোনাৰ খৰালি দিনত এইটো পানী যোগান ধৰে। এই স্কেনাৰ ক'ডবোৰ কেলৈ লগাইছে মানে, কিবা চাগে নিশ্চয় কিবা আছে ন, চাব লাগিব। ইয়াত চাব পাৰে আপোনাৰ প্ৰথমবাৰ ৰঞ্জিত, বাহাদুৰ চাহবোৱান, ৰঞ্জিত চাহবোৱান, জিতেশ, কুশল, মণিৰাম, অয়েল, প্ৰফুল, ধনশিৰি, এইবোৰ চাই লওক আৰু আপোনালোকে বাকীবোৰ। আৰু আছে যদিও নাজানো, মানে ইয়াত দেখুওৱা মতে আমিতো এতিয়ালৈকে কিমানটা গম পাইছোঁ, 33টা ন, 33টা প্ৰজাতিৰ ধান ইয়াত পোৱা যায় মানে। আৰু আপোনালোকে যদি গম নাপায় তেন্তে আহি এবাৰ চাবহি পাৰে। আজি কৃষক দিৱস কাৰণে মানে আমি ইয়াত চাবৰ কাৰণে আহিছিলোঁ, তো আপোনালোককো অলপ দেখালোঁ। তো কেনেকুৱা পালে ব্লগটো ক'ব। আৰু আগত অলপ মানে প্ৰদৰ্শনী মেলা আছে, তো দেখাইছে, তো এইবোৰকে দেখামগৈ এতিয়া। তো আপোনালোকে অলপ চাই ল'ব আৰু ইয়াত অলপ এনজয় কৰি লওক আপোনালোকে। আজিলৈকে নামেই শুনা নাই, এনেই বৰাটো শুনিছোঁ বাৰু, আঘুনি বৰাটো শুনা নাই। এইটো খাবলৈও চাগে অলপ বেলেগ ধৰণৰ হ'বনে, নে বৰাৰ নিচিনা হ'ব সেইটোতো নাজানো বাৰু খায়ো পোৱা নাই কাৰণ আজিলৈকে। দাদা আপোনালোকৰ আজি আহি কেনেকুৱা পালে? ভাল ন? বহুত ধান মাজত চাবলৈ পাইছোঁ। আচ্ছা আচ্ছা আচ্ছা, আপোনালোক ক'ৰ পৰা আহিছে? মেৰাপানী ন, গোলাঘাট ডিষ্ট্ৰিক্টৰ ন। আচ্ছা আচ্ছা, ইয়াৰ পৰা কিবা আপোনালোকে লৈ যাম বুলি মানে আহিছেনে এতিয়া, মানে কিবা আপোনাৰ ধানৰ ধৰক নতুন কিবা কৰিম বুলি ভাবিছেনে? ইয়াত মানে যিকেইটা ধান বেছি ধুনীয়া হৈছে, হয় হয় হয়, তাকে কৰিম আৰু আগৰ জাতটো আমি সলাম বুলি ভাবিছোঁ। আগত এতিয়া পুৰণা জাতবিলাক কৰি আছোঁ। এতিয়া আজিতো যিটো এতিয়া ছাৰহঁতে কৈছে 3 বছৰ বা 4 বছৰ হাইব্ৰিডত, এতিয়া আমিতো সেই আগৰ কথাই কৰি আছোঁ, একেৰাহে সলাম আৰু এতিয়া নতুন জাত কৰিম। এনেইতো আমাৰ সচৰাচৰ মানে ব্যৱহাৰ হোৱাটো ৰঞ্জিত, আপোনাৰ ধৰক বৰা এনেকৈহে আছে। ইয়াততো বহুত প্ৰজাতিৰ ধান দেখিবলৈ পাইছোঁ। বহুত দেখিবলৈ পাইছোঁ, বৰা চাউলে বহুত দেখিছোঁ মানে। হয় হয়, বাকী মানে কেনেকুৱা আজি অনুভৱ কেনেকুৱা আপোনালোকৰ? শুনি পেলাই আচৰিত লাগিছে, 6000 প্ৰজাতিৰ ধান আছে বুলি ক'লে। সেইটো মানে 6000 প্ৰজাতি, 6000 প্ৰজাতিৰ ধান সংৰক্ষণ কৰি আচ্ছা আচ্ছা, বাৰু বাৰু, শেষ কৰিব নোৱাৰি মানে। ধন্যবাদ 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 ধন্যবাদ। অলপ প্ৰদৰ্শনী মেলা আপোনালোকে অলপ চাই লওক। A few moments later. আপুনি অকল ইয়াত মানে চাহৰ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি এইটো হৈ গ'ল আপোনাৰ কৃষি মেলা তিতাবৰ পাট মুগা ফাৰ্ম কোম্পানীৰ আণ্ডাৰত হয় এইটো। আপোনালোকে ইয়াত লৈছে
আছে। এইটো আপোনালোকে নিজে বনোৱা হয় ন? আচ্ছা আচ্ছা। মই গাড়ীত থাকিলে মানে আপোনাৰ ইয়াৰ পোৱালিবোৰ কেনেকুৱা মানে কেনেকুৱা ধৰণৰ দাম হয় মানে? পোৱালিবোৰ কণী দিব কৰাৰ পিছত কিন্তু আমি এইটো পুনেৰ পৰা অনা হয়। পুনেৰ পৰা আপোনাৰ 3200 এটা পাৰ এটা পাৰ হেৰি এইটো আপোনাৰ মেল নে ফিমেল ধৰক? মেল ধৰিব নোৱাৰি এতিয়া। আচ্ছা আচ্ছা মানে কণী পৰাৰ পাছতহে গম পোৱা যায় ন? অঁ থেংক ইউ। এইটো নেমু টেঙাৰ ডাল কাটি পেলাই আপোনালোকে বংশ বিস্তাৰ কৰিব পাৰে এনেকৈ ধৰক এইটো এনেকুৱা পদ্ধতিটো হয়। আৰু এইটো চাওক নেমু টেঙা এটা পাতযুক্ত কলিসহ সৰু ডাল কাটি বংশ বিস্তাৰ মানে কেনেকুৱা ধৰণৰ আপোনালোকে এইটো চাওক। এইটো এনেকৈ আপোনালোকেও কৰিব পাৰে। আৰু এইটো কাজি নেমু পুলি হয়। আৰু এইটো আপোনালোকে দেখিছে চুপাৰ চুমনীয়াৰ ঘাঁহ। আৰু এইটো তামোল পুলি, এইটো কলম চলম ঘাঁহ হ'ল, এইটো চাইজেল, এইটো হ'ল ড্ৰেগন ফুলৰ পুলি, আৰু এইটো হ'ল ৰঙা নেপিয়াৰ ঘাঁহ। আৰু এইকেইটা থাকে ওলকবি ফুলকবি কিবা হয় বাৰু ওলকবি পুলিয়ে হয়। আৰু ইয়াত মানুহৰ ভিৰ দেখিছেনে বাৰু ইমান বেছি। মানে চাহপাত ধ্বংস কৰা বস্তু এইবোৰ মানে ছাৰ এইবোৰ বাইদেউ এইবোৰ মানে আপোনাৰ গছৰ পাত চাতবোৰ যে খাই যায় এইটো সেইবোৰ হয় 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 আচ্ছা আচ্ছা স্পেচিয়েলি এইকেইটা আচ্ছা আচ্ছা এইকেইটা কি ফ্ৰেছ চাহগছৰ পাতকেইটাই খাই ভাল পায়। আচ্ছা চাহগছটো এনেকুৱা এটা গছ য'ত পাতটোৱে তো মেইন পাতটো খাই দিলে বহুত ডেমেজ হৈ হয় যায়। হয় হয় আপোনালোক টি এছ'চিয়েশ্যনৰ পৰা আহিছে ন? হয়। থেংক ইউ থেংক ইউ থেংক ইউ। এইটো হৈ গ'ল আপোনাৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান। বৰ্ষাৰণ্য মানে আপোনালোকে ইয়াত দেখিছে, ইয়াত এইবোৰ দেখিছে বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান। আৰু এইবোৰ বেম্বো প্ৰদুষ্ট। আৰু এইটো দেখিছে আপোনাৰ প্ৰদৰ্শনী এক্সামিনেশ্যন কেন্দ্ৰীয় মুগা এৰী গৱেষণা। এনেকৈ ইয়াত বহুত মানে বহুত ধৰণৰ ইয়াত বস্তু পাব আপুনি অকল ইয়াত এইটো এৰী পলু মানে আচল বস্তু এইটোৱে হয়নে দাদা? এইবোৰৰ মানে আচল বস্তু এইটোৱে। আৰু ই এতিয়া কি পাত খাইছে? এইটো কেচেৰু পাত খাইছে ন? এনেই এৰা পাতো খায়। আচ্ছা আচ্ছা এইটো হ'ল নৰ্থ ইষ্ট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজি যোৰহাট হয়। এইটো আপোনাৰ ইয়াত আপোনালোকে চব সংগ্ৰহ কৰি থৈছে। এইটোতো চাগে ডালচেনি হয় ন? মানে ডালচেনি এইটো হয়। এইটো তেজপাত নহয় জানো? এইটো আপোনাৰ ডালচেনি সেইটো নহয় জানো? ডালচেনি নহয়, এইটো আপোনাৰ অৰ্জুন গছৰ বাকলিটো। এইটো আপোনাৰ এইটো তেজপাত ন? বাকী তেনেকৈ আৰু গোটেই সেইবোৰ ইয়াতে আছে। আৰু আপোনালোক নৰ্থ ইনষ্টিটিউট ছায়েন্স টেকন'লজি যোৰহাটৰ পৰা আহিছে। থেংক ইউ থেংক ইউ। এইটো একদম ভয়ানক মানে ডেঞ্জাৰ একদম এইটো মহা ডেঞ্জাৰ বস্তু এটা। মানুহৰ মানে এইটো গোটেই মানে ভিতৰৰ বস্তুখিনি আছে ইয়াত পোৱাটো লাগে। চকুত সোমাই যাওঁ নেকি? এতিয়া আমি ইয়াৰ পৰা ওলাই আহিছোঁ। তো ফাইনেলি গাইছ এয়া আৰু আজি কৃষক দিৱসৰ আপোনালোকক যে কিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ আৰু যিমান পাৰিলোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে ক'ব। আৰু এতিয়া আমি গৈ আছোঁ। বাই বাই, চি ইউ নেক্সট আনাডাৰ ব্লগত আপোনালোকক লগ পাই আছোঁ। বাই বাই, চি ইউ।